এতিয়া চাব দেই, মাত্ৰ কিনকিনীয়া বৰষুণ, তাৰপিছতেই পুৱা প্ৰায় 9 বজামানৰ পৰা বৰ্তমানলৈকে 2 বাজি পাৰ হৈ গ'ল, 2:30 বাজি পাৰ হৈ গ'ল, 3টা বাজিবৰ হ'ল। সমগ্ৰ গুৱাহাটীতে প্ৰায় বিদ্যুৎ সংযোগ ব্যাহত। নাই, কাৰেণ্ট নাই। আৰু লগতে ঘৰৰ পৰা বাহিৰলৈ ওলাই যাবলৈও ভয়, কাৰণ কিনকিনীয়া বৰষুণতেই চাৰিওফালে এতিয়া কেৱল পানী পানী পানী। কি পাঞ্জাবাৰী, কি হাতীগাঁও, কি চান্দমাৰী, কি অনিল নগৰ, কি নবীন নগৰ, কি ৰুক্মিণী গাঁও, কি লাষ্ট গেট পাৰ হৈ পেলাই ৱাৰলেছ, চবফালে বশিষ্ঠ, চবতে মাথো পানীয়েই পানী। এতিয়া কিনকিনীয়া বৰষুণো গুৱাহাটীবাসীৰ বাবে দুৰ্বিষহ হৈ পৰিছে। বহুত ভয় লগা পৰিৱেশ এটা হৈ পৰিছে। সামান্য কিনকিনীয়া বৰষুণ, আগতে কিনকিনীয়া বৰষুণ দিলে ভাল লাগে, অকণমান ঠাণ্ডা ঠাণ্ডা ভাৱ এটা লাগে আৰু মনটোও কিবা এটা ফূৰ্তি লাগি থাকে। কিন্তু আজিকালি গুৱাহাটীত কিনকিনীয়া বৰষুণ দিলেও ভয় লগা হৈ পৰিল। তাতে আকৌ কিছুমানে বাতৰি কৰিছে কি মেঘালয়ৰ USTMৰ পৰা পানী এয়া এনেদৰে নলাৰে নামি আহিছে, আৰু পাহাৰটো ওখ যে, বৰষুণ যদি দিয়ে সেই তললৈকে পানী নামে। পাহাৰত যদি ওপৰলৈ যদি যায়, পানীটো যদি ওপৰলৈ বৈ যায়, তেতিয়াহে এক্সক্লুচিভ হয়। এটা চেনেলে, কাৰ চেনেল জানেই, মামীৰ চেনেল, তেওঁলোকে USTMৰ পৰা পানী তললৈ নামি অহা বুলি কৈছে। সেই USTMৰ নে মেঘালয়ৰ পাহাৰৰ পানী তেওঁলোকে কেনেকৈ গম পালে? আৰু লগতে সেই পানীখিনি অসম চৰকাৰে কৰিব লাগিছিল কি, যে বাঢ়নী যিখন নৈ, গুৱাহাটীৰ বাঢ়নী নৈখন খান্দি দ কৰি সেই পানীখিনি বোৱাই ভৰলুৰ নৈৰ জৰিয়তে ব্ৰহ্মপুত্ৰত পেলাবগৈ লাগিছিল। যদি অকণমান দ কৰি পেলাই বাঢ়নীখন খান্দি দিয়ে, যিবিলাক জাবৰ জোথৰ যিমানখিনি গেদ আচলতে ভৰি পেলাই বাঢ়নী নৈখন যে বাম হৈ গৈছে, যাৰ ফলত পানীটো সি ধৰি ৰাখিব পৰা নাই, গোটেই চাৰিওফালে বৈ গৈছে আৰু কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে। গতিকে নিশ্চয়কৈ বাঢ়নীখন খান্দি পেলাই দ কৰি পেলাই সেই পানীখিনি নিশ্চয়কৈ ভৰলুৰ সৈতে সংযোগ কৰি ব্ৰহ্মপুত্ৰত পেলাবগৈ পাৰে। কিন্তু তাকেই নকৰি পাহাৰৰ পৰা তললৈ পানী নামি আহিছে, মেঘালয়ৰ পাহাৰৰ পৰা পানী তললৈ নামি আহিছে, এইবিলাক বাতৰি পৰিৱেশন কৰি আছে। আৰু বিপৰীতে আকৌ কাৰেণ্টটো নাই কিনকিনীয়া বৰষুণতেই, আৰু কিনকিনীয়া বৰষুণতেই এতিয়া চাৰিওফালে কেৱল পানী পানী পানী, আৰু ভিতৰত সোমাই মহানগৰবাসী। ওলাই গ'লেও গেলা পানী খচকিব লাগিব।